যেহেতু আমি সকলো জ্ঞাত মাইক্ৰ ফাইনেন্স আৰু স্মাৰ্ট মিটাৰৰ নামত অসমত উন্নতি আৰু বিকাশৰ নামত অহা যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ ফাইনেন্সৰ নামত যি ৰাম ঠগন দি আছে সেই ৰাম ঠগনৰ বিৰুদ্ধে যি স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট চুৰিকাণ্ড চলাই আছে সেই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি এই প্ৰেছ মিট দিয়া হৈছে বা সংবাদ মেল দিয়া হৈছে। পোনপ্ৰথমে কথাটো হ'ল বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ লাখ লাখ জনগণৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত নিজ মুখেৰে ভাষ্য প্ৰদান কৰিছিল যে তেখেতে মাইক্ৰ ফাইনেন্সৰ লোন মাফ কৰিব বুলি। এটা প্ৰশ্ন উত্থাপন হৈছে, সেইখন পবিত্ৰ মজিয়াৰ পৰা এবাৰ তেখেতে প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেখেতে নিজৰ প্ৰতিশ্ৰুতিত কেলে অথচ ৰোৱা নাই, তেখেতে কেলে এই প্ৰতিশ্ৰুতিত ৰৈ থকা নাই, তেখেতে কিয় মাইক্ৰ ফাইনেন্সৰ নামত বাৰে বাৰে এই যি প্ৰাইভেট কোম্পানীসমূহে কেলে খাটি খোৱা জনতা, খাটি খোৱা ৰাইজক, খাটি খোৱা আই মাতৃসকলক তেখেতলোকে কিয় কষ্ট দিছে, কিয় অশান্তি দিছে, তেখেতলোকে কিয় হাৰাশাস্তি প্ৰদান কৰিছে, এই প্ৰশ্ন আদি উত্থাপন কৰিছোঁ আমি। আজি বৰ্তমান উপস্থিত আছোঁ ডুমডুমা লোকসভা সমষ্টিত আৰু ডুমডুমা লোকসভা সমষ্টিৰ বিধায়ক হ'ল ৰূপেশ গলা। আমি ডুমডুমাৰ বিধায়ক ৰূপেশ গলা ডাঙৰীয়াক স্পষ্টকৈ ইয়াৰ পৰা আমি জনাই দিব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ যে তেখেতে মাইক্ৰ ফাইনেন্স আৰু স্মাৰ্ট মিটাৰে যি জনসাধাৰণৰ জলকলা খুৱাইছে ইয়াৰ বিৰুদ্ধে তেখেতে যদি মাত নামাতে তেনেহ'লে কিন্তু ইয়াৰ পৰা এই ছাত্ৰ মুক্তি সংগ্ৰামী, নাৰী মুক্তি সংগ্ৰামী হৈ তেখেতে স্পষ্টকৈ সকীয়াই বিচাৰিছোঁ যে তেখেতে যদি অনতিপলমে মাত নামাতে তেনেহ'লে কিন্তু আমি তেখেতৰ ঘৰ ঘেৰাও কৰিবলৈ বাধ্য হ'ম আৰু আমি তেখেতক ঘৰ ঘেৰাও কৰি যি স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট চুৰিকাণ্ড চলোৱা যি স্মাৰ্ট মিটাৰ আছে সেই স্মাৰ্ট মিটাৰ কিন্তু তেখেতৰ ঘৰত দলিয়াই দিয়া হ'ব। আমাৰ সাধাৰণ জনতাক জ্বলাকলা খুৱাইছে এইসমূহ আমি আপোনাক জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ। যেতিয়া আপোনাৰ মিটাৰৰ বিল 124 ইউনিটলৈকে থাকে তেতিয়া তেখেতলোকে ৰেট অৰ্থাৎ পাৰ ইউনিটত ৰেট লগাইছে 6 টকা কৰি। যেতিয়া আপুনি লাইট জ্বলাই যেতিয়া আপুনি 124 ইউনিট ক্ৰছ কৰিব অৰ্থাৎ 124 ইউনিট যেতিয়া আপোনাৰ পাৰ হ'ব তেতিয়া তেখেতলোকে বিল লগাইছে 7.30 পইচাকৈ। যেতিয়া আপুনি আকৌ 124 ইউনিট প্লাছ কৰিলে যেতিয়া আপুনি 162 অৰ্থাৎ 162 ইউনিট যেতিয়া আপুনি পাৰ কৰিব তেতিয়া আকৌ আপোনাৰ বিল লগাইছে 8.2 অৰ্থাৎ 8 টকা 20 পইচা কৰি। যেতিয়া আকৌ আপুনি 162 অৰ্থাৎ 162 পৰা যেতিয়া আপুনি আকৌ 181 ইউনিট বিজুলী বাতি ব্যৱহাৰ কৰে অৰ্থাৎ যেতিয়া আপুনি 181 ইউনিট যেতিয়া আপুনি বিজুলী ব্যৱহাৰ কৰে তেতিয়া আকৌ ৰেট লগাইছে পাৰ ইউনিট ৰেট 8.4 কৰি। তেতিয়া আকৌ যদি আপুনি 190 ক্ৰছ কৰে তেতিয়া আকৌ আপোনাক লগাইছে 9 টকা 19 পইচা কৰি। এতিয়া কথাটো হ'ল এই ধৰণে যে জ্বলা-খোলা কৰা যি কাৰ্যসূচী অসম চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই আম্বানী গ্ৰুপক ধনী কৰাবৰ কাৰণে যি ইলেকশ্যন সময়ত যি মোটা ৰকম তেখেতলোকৰ পৰা যি বণ্ডৰ নামত লৈছিল সেইসমূহ ঘূৰাই দিবৰ কাৰণে এই ধৰণৰ পদ্ধতিসমূহ তেখেতলোকে অৱলম্বন কৰিছে নেকি, এই ধৰণৰ প্ৰশ্নসমূহ বৰ্তমান উত্থাপন হৈছে। আৰু সেইদিনা যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঢোলা শদিয়াত যি চ'লাৰ লাইটৰ যি উষ্মাদান আদৰণি জনাব আহিছিল সেই সময়তো আমি দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি লগ কৰিব বিচাৰিছোঁ ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি হৈ তেখেতলোকক আমি স্মাৰক পত্ৰ দিব বিচাৰিছোঁ। যিহেতু ইতিমধ্যে আমি নন্দিতা গাৰ্লুচা বাইদেউক আমাৰ যি বৈদ্যুতিক উপসংগঠনৰ জৰিয়তে SDO হওক বা DM হওক বা ADM হওক সকলোৰ যোগেদি ইতিমধ্যে আমি নন্দিতা গাৰ্লুচা বাইদেউ অৰ্থাৎ বিদ্যুৎ মন্ত্ৰীক ইতিমধ্যে আমি বিভিন্ন ধৰণৰ আন্দোলন তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি ডুমডুমা শদিয়া ঢোলা সকলোতে আন্দোলন কৰি আমি ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কিন্তু তেখেতলোকে এতিয়ালৈকে নিমাত হোৱাত এতিয়া আমি মজবুৰ হৈছোঁ যে আমাৰ নিজৰ সমষ্টিৰ তিনিচুকীয়া জিলাৰ ভিতৰত থকা যিমানখিনি বিধায়ক সেয়া ভাস্কৰ শৰ্মাই নহওক কিয়, সেয়া বলিন চেতিয়াই নহওক কিয়, সেয়া ৰূপেশ গলাই নহওক কিয়, আমি তেখেতলোকৰ ঘৰ ঘেৰাও কৰিবলৈ সাজু আছোঁ। যদি তেখেতলোকে অনতিপলমে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰু মাইক্ৰ ফাইনেন্সৰ যি ঋণৰ নামত যি ৰাম ঠগন দিয়া হৈছে, ঋণ মাফ কৰিম বুলি যি প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰা হোৱা নাই, সেই প্ৰতিশ্ৰুতি যদি তেখেতলোকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতলোকে যদি মনত পেলাই নিদিয়ে তেনেহ'লে কিন্তু আমি তিনিচুকীয়া জিলাৰ সমূহ বিধায়কসকলক আমি সাজু হৈ থাকিব অনুৰোধ জনাইছোঁ। যিহেতু ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আৰু নাৰী মুক্তি
তেখেতলোকৰ ঘৰ ঘেৰাও কৰিবলৈ আহি আছে আৰু ঘৰ ঘেৰাও মাত্ৰ নহয় যি স্মাৰ্ট মিটাৰসমূহ আমি তেখেতলোকৰ ঘৰ ঘেৰাও কৰি তেখেতলোকৰ চোতালে চোতালে দলিয়াবলৈ আমি সাজু আছোঁ আৰু ইতিমধ্যে আমি সকলো জ্ঞাত যে মাইক্ৰ' ফাইনেন্সে সাধাৰণ জনতাসকলক যি ধৰণে ৰাম ঠগন দি আছে আৰু মাইক্ৰ' ফাইনেন্সৰ যি ইতিমধ্যে আমি শুনিব পাইছোঁ মাইক্ৰ' ফাইনেন্সে যি NOC-সমূহ ইতিমধ্যে ব্লক ডেভেলপমেণ্ট অফিচত আহি ঠাক ঠাক হৈ ৰৈ আছে বোলে তাৰ পাছতো কিন্তু যি মাইক্ৰ' ফাইনেন্স দিয়া যি এজেণ্ট আছে যি দালালসমূহ আছে সেই দালালসকলে কিন্তু এতিয়া বৰ্তমান গাঁৱে গাঁৱে গৈ যেতিয়া NOC পালেতো তেখেতলোকে পইচা দিব নোৱাৰিব বুলি তেখেতলোকে এতিয়া একদম জল্দি একদম তাৎক্ষণিকভাৱে কামসমূহ আৰম্ভ কৰিছে বুলি ইতিমধ্যে আমি শুনি পাইছোঁ আৰু কিছুমান ঠাইত আইমাতৃসকলে গম নোপোৱাকৈ তেখেতলোকে গম নাপায় যে কি ধৰণৰ কৰ্মকাণ্ডসমূহ ইতিমধ্যে চলি আছে তেখেতলোকে মাটি বিক্ৰী কৰি নিজৰ হাঁচিত থোৱা পইচাৰে ক্ৰয় কৰা গৰু ছাগলী বিক্ৰী কৰি তেখেতলোকে কিন্তু ইতিমধ্যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ধাৰসমূহ তিৰিছে বা তেখেতলোকে পৰিশোধ কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিয় যেতিয়া NOC-সমূহ ইতিমধ্যে আহি ব্লক ডেভেলপমেণ্ট অফিচাৰসমূহ যেতিয়া ৰখি আছে তেখেতলোকে কেলে বিলোৱা নাই এতিয়া আন এটা প্ৰশ্ন উত্থাপন হৈছে বিজেপি চৰকাৰে বৰ্তমান যি সদস্য ভৰ্তি কাৰ্যসূচী আৰম্ভ কৰিছে তেখেতলোকে অৰুণোদয় আঁচনিৰ নামত তেখেতলোকৰ অৰুণোদয় 3.0 আঁচনিৰ নামত তেখেতলোকে গাঁৱৰ শ মহিলাক মাতি মিটিং পাতিছে আৰু মিটিঙত কি কৈছে যদি আপোনালোকে আমাৰ সদস্য ভৰ্তিক আপোনালোকে ফোন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি নাপাব যদি আপোনালোকে আমাৰ বিজেপি সদস্য নহয় তেনেহ'লে কিন্তু আপোনালোকৰ যি মাইক্ৰ' ফাইনেন্সৰ লোন আছে সেইটো লোন মাফ কৰি দিয়া হ'ব এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে বিজেপি জইন নকৰিলে অসমত বসবাস কৰি থকা ব্যক্তিসকলে কি সা সুবিধা নাপাব নেকি কি বিজেপি চৰকাৰে কেৱল মাত্ৰ বিজেপি কৰা নেতা পানী নেতাৰ কাৰণে কেৱল মাত্ৰ আঁচনিসমূহ ৰূপায়ণ কৰিছে নেকি কি বিজেপি চৰকাৰে আমাৰ পৰা টেক্স লোৱা নাই নেকি কি বিজেপি চৰকাৰে বনোৱা সময়ত আমাৰ এই সাধাৰণ জনতাই ভোট দিয়া নাছিল নেকি তেখেতলোকে উন্নতি বিকাশৰ কথা কৈ যেতিয়া আহিছিল আমাৰ ওচৰত তেতিয়া আমি তেখেতলোকক ভোট প্ৰদান কৰিছিলোঁ কিন্তু বৰ্তমান সময় আহি পৰিছে আহি থকা অনাগত যি বিধানসভা নিৰ্বাচন হওক আহি থকা যি পঞ্চায়ত নিৰ্বাচন হওক সেই পঞ্চায়ত নিৰ্বাচনত কিন্তু যদি বিজেপি চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত চলোৱা ৰাম ঠগন মাইক্ৰ' ফাইনেন্সৰ নামত চলোৱা ভুৱা প্ৰতিশ্ৰুতি যদি তেখেতলোকে পূৰ্ণ কৰি নিদিয়ে তেনেহ'লে কিন্তু স্পষ্ট কথা ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি আৰু কৃষক মুক্তি যে তেখেতলোকক গাঁৱত আহিবলৈ দিয়া নহ'ব তেখেতলোকক গাঁৱত আহি ভোট বিচাৰিব দিয়া নহ'ব তেখেতলোকৰ নেতা পালি নেতাক যেতিয়া গধূলি যে খাব নোপোৱাতে তেখেতলোকে যে চাহ খাব আহে বিস্কুট খাব আহে আমাৰ ঘৰে ঘৰে সেই চাহ বিস্কুট দিয়া নহ'ব তেখেতলোকক লাঠি দিয়া হ'ব যে তোমালোকৰ কাৰণে তোমালোকৰ চৰকাৰে আমাক যি জিয়াতটোক ভোগাইছে আমাক যি ভুক্তভোগী কৰাইছে সেই ভুক্তভোগীৰ উত্তৰ কিন্তু আহি থকা পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন পাব এই যি মাইক্ৰ' ফাইনেন্সৰ আমাৰ যি ৰামঠগন চলাইছে সেই ৰামঠগনসমূহ বন্ধ কৰি নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত